ও শুনা শুনা মিত্ৰ মোৰ, ও শুনা বচন, ও তোমাৰ কাষে আহো মই বিচাৰিয়া ধন। কথা শুনি বিপ্ৰাণৰ হৰি, সদাগৰক চাই বিপ্ৰণ, সদাগৰক চাই বিপ্ৰণ, এজাজনী কৰ্ম কৰি অজীৱিকা পা, কেনেকৈনো তোমাক মিত্ৰ সুধি পুচি চাও, জমাধন আছে যদি, জমাধন আছে যদি, প্ৰিয়ে অপ্ৰিয়ে অপ্ৰিয়ে অশুনা বচন প্ৰিয়ে, অশুনা দিয়া জন বন্ধু মোৰ অমিত সদাগৰ প্ৰিয়ে, অশুনা বচন বিপদে পৰিয়াৱাহে আমাৰ ভুৱন, বিপদে পৰিয়াৱাহে আমাৰ ভুৱন, হতে ভুল কিছু অলপ দিব লাগে ধন,
আছে যদি জমা জৰি দিয়া কিছু ধন প্ৰিয়ে শুনা বচন পমাৰবি ভিতৰলৈ যায় হাচতীয়া দশমুদ্ৰা হাচতীয়া দশমুদ্ৰা এই লোৱা দশমুদ্ৰা আমাৰ হাচতীয়া সোনকালে ঘূৰাই দিবা পৰম চঢ়াৰাই সেই সত্য সদাগৰেই 10টা সোণৰ মুদ্ৰা থাৰলৈ লৈ যোৱাৰ পৰা তেওঁ আৰু উভতি নাহিল আৰু আনফালে হাই বিধি লিখন নাজা এখণ্ডন বিধিৰ লিখন খণ্ডন নাজা স্বামী বিনে পুত
উদ্ধাৰ হওঁ কেনেকৈ মোৰ মনত পৰিছেই বহু বছৰ আগতেই সেই সত্য সদাগৰেই মোৰ স্বামীৰ পৰা 10টা সোণৰ মুদ্ৰা ধাৰলৈ লৈ গৈছিল গতিকে সেই মুদ্ৰা পালে মোৰ চিন্তা দূৰ হ'ব সদাগৰৰ আগে যায় সদাগৰৰ আগে যায় পুত্ৰ কোলালৈ যায় ওলাই আহিলা নকৰি পলম দশমুদ্ৰা তুমি ঘূৰাই দিয়া মোৰ স্বামী তোমাৰ ক'ত থকা কিবা নাম চিনি নাপাওঁ মিছা বদনাম দি আছা মিছা বদনাম দি আছা ওলাই যা ঘৰৰ পৰা অতি শীঘ্ৰ কৰি নহলে বিপদ হ'ব নহলে বিপদ হ'ব এহি বুলি পমা দেৱী বাহিৰ কৰি দিলা পুত্ৰৰ সহিতে তাই পুত্ৰৰ সহিতে তাই হৰি হৰি প্ৰভু মই কিনয় ভাগিয়া নাহি দয়া মায়া প্ৰভু আমাক লাগিয়া নাহি দয়া মায়া প্ৰভু আমাক লাগিয়া দশমুদ্ৰা পাম বুলি ঘূৰাই নিদি মুদ্ৰা মুখ
বাৰীতে পমা দেৱী অবহি আপো অকলৈ যাব তাই বাৰু অকলৈ যাব তাই বাৰু হঠাৎ পমা দেৱী দেখিবা কবাই সেই পথেৰে ৰজাহি সেই পথেৰে ৰজাহি জয় মহাৰাজ ভদ্ৰখানৰ জয় মহাৰাজ ভদ্ৰখানৰ জয় মহাৰাজ ভদ্ৰখানৰ জয়ধ্বনি কৰি হবে পাছে পাছে যায় পিছে পিছে বহু লোক পিছে পিছে বহু লোক পমা দেৱীয়ে মনে মনে ভাবেই এই সত্য সদাগৰৰ হব কথা মই ৰজা ভদ্ৰখানৰ আগেই কব লাগিব নহলে মোৰ অন্য উপায় নাই পুত্ৰ কোলে লৈ তাই পিছে পিছে যায় মহারাজ মহারাজ শুনা শুনা মহারাজ 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 সত্য সদাগৰে মুখ কৰে অপমান শুনা শুনা মহাৰাজ
ভদ্ৰসেনৰ খং উঠি যায় সৈন্যগণক চাই ৰজাই সৈন্যগণক চাই ৰজাই সৈন্যগণ এই মহাপাপী সত্য সদাগৰক লৈ আহা ৰাজসভালৈ আজ্ঞা পাই সৈন্যগণ অৰৈ নাথাকিলা এতিয়া কোৱাচোন সদাগৰ তুমি এই দুখীয়া ব্ৰাহ্মণীজনীৰ পৰা 10টা সোণৰ মুদ্ৰা আনি কিয় তুমি ঘূৰাই দিয়া নাই এয়াতো তুমি ভুল কৰিছা ৰজাৰ কথাত সদাগৰে চিন্তিব লাগিলা মহাৰাজ ৰজাক চাহিয়া পাছে ৰজাক চাহিয়া পাছে সদাগৰে বোলে ৰজা তোমাৰ আগে ৰজা তোমাৰ আগে এই নাৰী মিছলিয়া কলো তোমাৰ আগে ৰজা কলো তোমাৰ ভদ্ৰসেন তুমি ভাবি চোৱাচোন মই এজন সদাগৰ ধনে ধানে মোৰ ঘৰ উপচি আছেই তেনেস্থলত সামান্য নাৰীগৰাকীৰ পৰা 10টা সোণৰ মুদ্ৰা মই ধাৰ কৰি আনিম এয়াওনো আপুনি বিশ্বাস কৰেনে এই নাৰীৰ কথা তুমি বিশ্বাস নকৰিবা ৰজা মহারাজ ও বেবি সারিয়ে নারী আনে সাকতা রাজা আনে সাকতা ও হনাগর বলে রাজা ও তোমার আগে রাজা ও তোমার আগে চিন্তাযুক্ত মনে ৰজাই চিন্তাযুক্ত মনে ৰজাই ৰজা ভদ্ৰসেনেই মনে মনে ভাবেই হয়তো কথাটো এজন সদাগৰ হৈ এই দুখীয়া ব্ৰাহ্মণী গৰাকীৰ পৰা 10টা সোণৰ মুদ্ৰা কিয় ধাৰে আনিব নাই নাই নাৰীগৰাকী সঁচাই মিছলীয়া সদাগৰৰ কথা ৰজাই বিশ্বাস কৰিলা নাৰীজনীক চাই ৰজাই নাৰীজনীক চাই ৰজাই মিছা কথা কোৱা তই অধনৰ লোভত উচিত শাস্তি দিম মই আমাৰ ৰাজসভাৰ পৰা বাহিৰ কৰি দে ৰজাৰ কথাত পমা দেৱী মহালজ্জা পাইলা মহাৰাজ কান্দি কান্দি পমা দেৱী
কান্দি কান্দি পমাৰে বিষ হে মহাৰাজ মই মিছা কথা কোৱা নাই মই মিছলীয়া নহয় আৰু মহাৰাজ মই সঁচা কথাই কৈছো আৰু যদি মই মিছা কথা কৈছো তেনেহলে মোৰ এই 4 বছৰীয়া সন্তানটি আজি ৰাতিৰ ভিতৰতে মৰি থাকিব মহাৰাজ মৰি থাকিব ভাইহঁত চলি যে মৰি যাব কথাৰ প্ৰমাণ চোৱা যাওক মাতৃপুত্ৰ থাকক আজি ৰাজসভাতে সদাগৰু থাকক আজি ৰাতিপুৱাই সঁচা মিছাৰ অপ্ৰমাণ হৈ কোনে সঁচা মিছা কৈছে হাই বিধি লিখন নাযায় খণ্ডন দেখা কেনে লিখে বিধা ৰাতিপুৱাই উঠি দেখে পমাৰে ৰাতিপুৱাই উঠি দেখে পমাৰে পুত্ৰ দেখোন আছে তাই মৰি পুত্ৰ দেখোন আছে তাই মৰি
দেখি ভদ্ৰহে অক্ৰোধ জ্বলিলা ৰাজগৃহৰ পৰা তাইক ঐ আনফালে সদাগৰে অবিকপ হাঁহি জয় হল সদাগৰৰ আৰু মৰা পুত্ৰক লৈ তাই ওলাই আহিলা ৰাজপথত মন্দিৰে ক অ মৰা পুত্ৰ ওলেল মন্দিৰলৈ যাই মন্দিৰৰ আগে পুত্ৰক ৰাখিলা হুৱাই বিষ্ণুমূৰ্তি দেখিবাক পাই মূৰ্তি চৰণে ধৰি হে প্ৰভু নাৰায়ণ ধৰিছো চৰণ ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতয় প্ৰভু হে প্ৰভু নাৰায়ণ মিছাকো নাই ও সঁচাং পকালো মই ময়ো কিন্তু যাব মৰি অকল যদি মোৰ পুতক তুমি নিদিয়া ৰে ভগৱান ও জানে সৰ্বজন পমা দেৱীক নাৰায়ণে হে আই পমা দেৱী
তুমি নাকান্দিবা তুমি মিছা কথা কোৱা নাই এয়া হৈছে ঘোৰ কলিৰ যুগ ঘোৰ কলিৰ যুগত মানুহৰ উপকাৰ কৰিলেই অপকাৰ হ'ব ভাল কৰিলে বেয়া হ'ব সঁচা কলে মিছা হ'ব মিছা কলে সঁচা হ'ব আই মই কি কবলৈ বিচাৰিছো তুমি বুজি পাইছা নহয় সঁচা কলে মিছা হ'ব মিছা কলে সঁচা হ'ব অহি বুলি নাৰায়ণ অয়ন্তৰ ধ্যান হইলা মনে মনে পমা দেৱী মনে মনে পমা দেৱী মনে মনে ভাবেই সঁচা কলে মিছা হয় মিছা কলে সঁচা হয় অ পুত্ৰক তাতে এৰি থৈ অ দৌৰিবে লাগিলা মহারাজ অভদ্ৰখেনৰ আগে তাই হাজুৰ কৰিলা নম্ৰ সুৰে ভদ্ৰখেনক নম্ৰ সুৰে ভদ্ৰখেনক অ শুনা মহাৰাজ অ শুনা মহারাজ সেইদিনা আপোনাক মই মিছা কৈছিলো আজি কিন্তু মহারাজ মই সঁচা কথা কওঁ সেই সত্য সদাগৰেই মোৰ স্বামীৰ পৰা 10টা সোণৰ মুদ্ৰা ধাৰ কৰি অনা নাছিল সেই সত্য সদাগৰেই মোৰ স্বামীৰ পৰা 40টা অৰ্থাৎ 2 কুৰি সোণৰ মুদ্ৰা ধাৰ কৰি আনিছিল আৰু এই কথা যদিও মিছা হয় তেনেহলে মোৰ সেই মন্দিৰতেই মৰি থকা পুত্ৰটি মন্দিৰতেই জীয়াই উঠিব মন্দিৰতেই জীয়াই উঠিব অ সঁচা কলে মিছা হয় অ কলিৰ মিছা কলেই সঁচা হয় অ কলিৰ দেখা হবেই দেখাই আজি অ কলিৰ পুত্ৰটি অ মামা বুলি কৈ অ কান্দিবে অ কান্দন শুনি সভাত অ আচৰিত হইলা পমা দেৱীক চাই ৰজাই পমা দেৱীক চাই ৰজাই
হে আই পমা দেৱী, তুমি মিছা কথা কোৱা নাই, মই সকলো কথাই বুজি পালো। এই মহাপাপী সত্য সদাগৰেই তোমাক মিছা কথা কৈছিল। এতিয়া কোৱা, এই সত্য সদাগৰক কি শাস্তি দিব লাগে? তেতিয়া কান্দি কান্দি পমা দেৱীয়ে কৈছিল, মহাৰাজ, এই সত্য সদাগৰক ক্ষমা কৰি দিব লাগে। কিয় জানে মহাৰাজ? ক্ষমাই হল পৰম ধৰ্ম, শাস্ত্ৰই কয়। ক্ষমাই হল পৰম ধৰ্ম, শাস্ত্ৰই কয়। গতিকে মহাৰাজ, এই সত্য সদাগৰক ক্ষমা কৰি দিয়ক। কাৰণ মানৱ জীৱন কচুপাতৰ পানীৰ দৰে, এই আছো এই নাই। আমি ইয়াক ভাগ বতৰা কৰিছো, এই মায়া সংসাৰত ভাগ বতৰা কৰিছো। ধনী দুখীয়া সকলো কিন্তু একেই। সেয়েহে থকা কেইদিন সকলোৱে আমি মিলি জুলি থাকিব লাগে। অ হৰিৰ নামৰ